Capital budgeting. What is capital budgeting? Capital budgeting is a structured strategic process of evaluate, planning and selecting long-term high-cost investment. In simple words, it is a process by which a company evaluate, plan and select a best alternative opportunities for their high-cost investment. মানে কেপিটেল বাজেটিং হৈছে এনে এটা প্ৰচেছ যাৰ সহায়ত কোম্পানী এটাই কি কৰে সিহঁতৰ অপৰচুনিটিজখিনি আইডেণ্টিফাই কৰে তাৰপিছত সেই অপৰচুনিটিজখিনি এভেলুৱেট কৰাৰ পিছত তাৰে পৰা এটা বেষ্ট অপৰচুনিটিজ ছিলেক্ট কৰে আৰু তাত কি কৰে সিহঁতে সিহঁতৰ পইচাখিনি ইনভেষ্ট কৰে যাতে সিহঁতৰ গ'লটো পূৰা হ'ব পাৰে মানে কৈছে কি যে কেপিটেল বাজেটিং হৈছে এনে এটা প্ৰচেছ যাৰ সহায়ত কোম্পানী এটাই সিহঁতৰ ইনভেষ্টমেণ্ট কৰাৰ কাৰণে অপৰচুনিটিজখিনি আইডেণ্টিফাই কৰাৰ পিছত সেইখিনি এভেলুৱেট কৰে আৰু এভেলুৱেট কৰাৰ পিছত এটা বেষ্ট অল্টাৰনেটিভ ছিলেক্ট কৰি তাত পইচাখিনি ইনভেষ্ট কৰি দিয়ে যাতে তাৰ পৰা সিহঁতে হাই প্ৰফিট গেইন কৰিব পাৰে যাতে সিহঁতৰ পইচাখিনি মানে অথলে নাযায় বা লছত নাযায় যেনে এতে কিছুমান উদাহৰণ আছে যেনে নিউ ফেক্টৰী অৰ ব্ৰাঞ্চ যেতিয়া নতুন এটা ফেক্টৰী খুলিব বিচাৰে বা ব্ৰাঞ্চ খুলিব বিচাৰে এটা ব্ৰাঞ্চ খুলিবলৈ হ'লে বহুত পইচাৰ প্ৰয়োজন হয় তাৰপিছত মেচিনাৰী অৰ ইকুইপমেণ্ট যে মেচিনাৰী এটা বা ইকুইপমেণ্ট এটাৰ বহুত দাম থাকে সেয়েহে কোনটো মেচিন আনিলে ভাল হ'ব বা প্ৰডাকশ্যনত ভাল হ'ব বা এফিচিয়েণ্ট হ'ব বা এডভান্স ইত্যাদি এইখিনি আমি আগতীয়াকৈ বা কোম্পানী এটাই আগতীয়াকৈ কি কৰি লয় প্লান এভেলুৱেট আৰু ছিলেক্ট কৰে এতিয়া কাৰণ এবাৰ ইনভেষ্টমেণ্ট কৰাৰ পিছত সেইটো আমি অতি সহজে ৰিটাৰ্ণ কৰিব নোৱাৰোঁ মানে ছাপ'জ আমি এটা মেচিন কিনি আনিছোঁ সেইটো অতি সহজে আমি সেই পইচাখিনি উঠাব নোৱাৰোঁ যদি মেচিনটো বেয়া হয় বা প্ৰডাকশ্যন কম হয় তাৰপিছত নিউ প্ৰডাক্ট ডেভেলপমেণ্ট যেতিয়া আমি নিউ প্ৰডাক্ট লঞ্চ কৰিব বিচাৰোঁ বা নিউ প্ৰডাক্ট ডেভেলপমেণ্ট কৰিব বিচাৰোঁ তেতিয়া কি কৰা হয় কেপিটেল বাজেটিং কৰা হয় তাৰপিছত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট তাৰপিছত কি আছে ইম্পৰ্টেঞ্চ এতে ইম্পৰ্টেঞ্চ কি আছে সেইখিনি হৈছে কি হিউজ ইনভেষ্টমেণ্ট ইনভলভড মানে এতে কি কৰা হয় যিহেতু হিউজ ইনভেষ্টমেণ্ট ইনভলভ থাকে সেয়েহে আমাক কেপিটেল বাজেটিং কি কৰে সহায় কৰে যাতে সিহঁতৰ বা কোম্পানী এটাৰ ইনভেষ্টমেণ্টখিনি আমি ভালদৰে উঠাব পাৰোঁ বা ৰিটাৰ্ণ আনিব পাৰোঁ বা প্ৰফিট গেইন কৰিব পাৰোঁ কাৰণ যদি উইদাউট প্লানিং বা কেপিটেল বাজেটিং আমি কিবা এটা ইনভেষ্টমেণ্ট কৰি পেলাওঁ তাৰ পৰা আমি পইচাখিনি উঠাব নোৱাৰোঁ অতি সহজে আমি পইচাখিনি উঠাব নোৱাৰোঁ তাৰপিছত লং টাৰ্ম ইম্পেক্ট আৰু ইম্পৰ্টেঞ্চ কিয় কাৰণ কেপিটেল বাজেটিঙৰ জৰিয়তে আমি লং টাৰ্ম ইম্পেক্টৰ পৰা বাচিব পাৰোঁ কাৰণ এটা কোম্পানী যদি এবাৰে মানে 100 কোটি বা 1000 কোটি টকা ইনভেষ্ট কৰি দিয়ে সেইটো যদি বেয়া হয় বা যদি ইনভেষ্টমেণ্টটো বেয়া হয় বা বেয়া চিলেকশ্যন হয় তেতিয়াহ'লে সেই পইচাখিনি উঠাবলৈ বহুত সময় প্ৰয়োজন হ'ব চ' কোম্পানীটো বহুত দিনৰ কাৰণে মানে ডিফল্ট হ'ব পাৰে বা ইনচলভেঞ্চিত ভুগিব পাৰে তাৰপিছত ৰিস্ক এণ্ড আনচাৰ্টেনিটি যিহেতু ইনভেষ্টমেণ্টত কি থাকে ৰিস্ক এণ্ড আনচাৰ্টেনিটি থাকে চ' আমি যদি কেপিটেল বাজেটিং কৰি লওঁ তেতিয়া আমি ৰিস্ক এণ্ড আনচাৰ্টেনিটিখিনি অলপ হ'লেও কমাব পাৰোঁ বা ৰিডিউচ কৰিব পাৰোঁ কাৰণ কেপিটেল বাজেটিঙত আগতীয়াকৈ প্লান কৰা হয় এভেলুৱেট কৰা হয় আৰু তাৰপিছতহে ছিলেক্ট কৰা হয় চ' ৰিস্ক এণ্ড আনচাৰ্টেনিটিৰ সংখ্যাটো কমি যায় তাৰপিছত ষ্টেপছ কি ষ্টেপছ থাকে ফাৰ্ষ্টত আইডেণ্টিফাই অপৰচুনিটিজ মানে কি অপৰচুনিটিজ আছে মানে কি অপৰচুনিটিজ আছে সেইখিনি আইডেণ্টিফাই কৰাৰ পিছত এষ্টিমেট কষ্ট যে ইয়াত কিমানখিনি কষ্ট লাগিব আৰু কিমানখিনি প্ৰফিট আহিব এইটো অপৰচুনিটিছে কিমানখিনি কষ্ট লাগিব আৰু ই কিমানখিনি ৰিটাৰ্ণ দিব আৰু এইটো ইনভেষ্টমেণ্টত কিমানখিনি পইচা লাগিব আৰু ই কিমান ৰিটাৰ্ণ দিব ইত্যাদি কি কৰা এষ্টিমেট কৰা তাৰপিছত ইভেলুৱেট প্ৰজেক্ট আৰু এষ্টিমেট কৰাৰ পিছত এভেলুৱেট কৰা যে কোনটো ইনভেষ্টমেণ্টে আমাক ভাল ফল দিব বা ভাল প্ৰফিট দিব সেইটো এভেলুৱেট কৰা তাৰপিছত ছিলেকশ্যন কৰা আৰু তাৰপিছত এইখিনিৰ পৰা যিকোনো এটা কি কৰা ছিলেক্ট কৰা তাৰপিছত ইমপ্লিমেণ্টেশ্যন প্ৰজেক্ট আৰু ছিলেক্ট কৰাৰ পিছত তাৰ ওপৰত কি কৰা প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰা তাৰপিছত কি ৰিভিউ এণ্ড পাৰফৰ্মেঞ্চ আৰু এবাৰ ইমপ্লিমেণ্ট কৰাৰ পিছত সেইখিনি কি কৰা ৰিভিউ এণ্ড কণ্ট্ৰল কৰা মানে চোৱা চিতা কৰা যে প্ৰজেক্টটো বা প্লানিংটোৱে ভালদৰে কাম কৰি আছে নে নাই সেইটো কি কৰা ৰিভিউ আৰু কণ্ট্ৰল কৰা তাৰপিছত এতিয়া কেপিটেল বাজেটিং কৰাৰ সময়ত কিছুমান টেকনিক্স ইউজ কৰা হয় সেইখিনি হৈছে কি NPV মেথড মানে নেট প্ৰেজেণ্ট ভেলু 2 নম্বৰটো হৈছে IRR ইণ্টাৰনেল ৰেট অফ ৰিটাৰ্ণ তাৰপিছত 3 নম্বৰটো কি পে বেক পিৰিয়ড মেথড 4 নম্বৰটো হৈছে ডিছকাউণ্টেড পে বেক পিৰিয়ড মেথড 5 নম্বৰ হৈছে PI প্ৰফিটেবিলিটি ইণ্ডেক্স এণ্ড 6 নম্বৰটো কি হৈছে ARR একাউণ্টিং ৰেট অফ ৰিটাৰ্ণ এইখিনি আমি পিছত আৰু ভালকৈ আলোচনা কৰিম এটা এটাকৈ